ব্যৱস্থা এটা প্ৰচলিত ব্যৱস্থা যেনে ধৰি লওক ভেঞ্চাৰ স্কুল ভাৰতবৰ্ষৰ আপুনি ক'তোৱে ভেঞ্চাৰ স্কুল বুলি কোনো এটা কনচেপ্ট নাপায় একমাত্ৰ অসমতেই যি পাব ঠিক তেনেকে আমাৰ ইয়াত আমি দেখিছো যে যেতিয়া স্কুলবিলাকত নিযুক্তি দিয়া হয় নিযুক্তিৰ সময়তে চৰকাৰে হয়তো কৈছে যে এখেতসকলক এটা নিৰ্দিষ্ট সময়ৰ কাৰণে বা এটা নিৰ্দিষ্ট পদৰ বাবে তেখেতসকলক ঠিকাভিত্তিক দিয়া হৈছে এইখিনি কথা চৰকাৰে যদি নিযুক্তিৰ সময়ত তেখেতসকলে প্ৰকাশ নকৰিলে হয় এই কথাটো সেই শিতানত যদি তেখেতসকলে নাৰাখিলে হয় পৰৱৰ্তী সময়ত হয়তো যেটো স্থায়ীকৰণৰ কথা সেই স্থায়ীকৰণৰ কথাটো আহিলে হয় কিন্তু অসমখনে এখন এনেকুৱা এখন ৰাজ্য য'ত এইবিলাক বিষয় মানুহে সোমাই ঠিকাভিত্তিক আৰু কেইবছৰমান ঠিকাভিত্তিক কাম কৰাৰ পিছতে তেখেতসকলৰ দাবী হয় যে মোক আপোনালোকে স্থায়ীকৰণ কৰি দিয়ক আমাক পাৰ্মানেণ্ট কৰি দিয়ক কিন্তু ভাৰতবৰ্ষৰ ন্যায়ালয়ত এনেকুৱা ধৰণৰ বিষয়বোৰ কেইবাটাও হাইকোৰ্টত বিশেষকৈ আমাৰ গুৱাহাটী হাইকোৰ্টৰে কেইবাটাও এনেকুৱা তেখেতসকলৰ ৰায় আছে যিটোৱে কৈছে যে এডহক হিচাপে মানে কোনোবা কন্ট্ৰেকচুৱেল বেচিছত সোমালে তেওঁক অট'মেটিকেলি পাৰ্মানেণ্ট কৰিব পৰা নাযায় তেওঁ যদি পাৰ্মানেণ্ট হ'ব বিচাৰে তেতিয়াহ'লে পাৰ্মানেণ্ট যিটো হোৱাৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত তেখেতে অংশগ্ৰহণ কৰিব লাগিব আৰু সেই অংশগ্ৰহণ কৰাৰ পিছতে তেখেতক পাৰ্মানেণ্ট কৰিব পৰা যায় যদি তেখেতৰ উপযুক্ততাটো পোৱা যায় শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত মই অনুভৱ কৰোঁ যে আজি বহুতো সময়ত এটা কথা শুনা পাওঁ বিৰোধী পক্ষইও কয় অন্যান্যসকলেও কয় যে আমাৰ যিটো চৰকাৰী শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাটোক সংকুচিত কৰি অনা হৈছে এইটোক যেন মিনিমাইজ কৰিবলৈ বিচৰা হৈছে ব্যক্তিগতকৰণ কৰিবলৈ বিচৰা হৈছে এসময়ত শিক্ষামন্ত্ৰী হিচাপে মোৰো সৌভাগ্য হৈছিলে যে বিভাগটোৰ ভিতৰুৱা কিছু কথা গম পাইছিলোঁ বা পাবলৈ সক্ষম হৈছিলোঁ আৰু মই দেখিছোঁ মই অইন কথালৈ নাযাওঁ গুৱাহাটীতে মই এনেকুৱা বহুতো প্ৰাইমেৰী স্কুল দেখিছোঁ যিবিলাকত ছাত্ৰ ছাত্ৰীতকৈ শিক্ষকৰ সংখ্যা বেছি আমাৰ যিসকলে অসমীয়া সংস্কৃতি অসমীয়া মাধ্যমৰ কথালৈ তেতুফালে তেখেতসকলে নিজৰ ল'ৰা ছোৱালীকে কিন্তু কোনোবা ইংৰাজী বা ব্যক্তিগত মাধ্যমৰ বিদ্যালয়ত পাঠদান কৰায় মোৰ সমষ্টিত এখন প্ৰাইমেৰী স্কুল এখন আছে এই স্কুলখনৰ যিখন ব্যৱস্থাপনা সমিতি সেই ব্যৱস্থাপনা সমিতিখনৰ যিগৰাকী ব্যক্তি তেখেত যথেষ্ট এজন সিনিয়ৰ অৱসৰপ্ৰাপ্ত বিষয়া অসম চৰকাৰৰ তেখেতৰ যথেষ্ট অভাৱ অভিযোগৰ কথা তেখেতে সকলো সময়তে কৈ থাকে সকলো সময়তে তেখেতে সজোৰেৰে তেখেতে উত্থাপন কৰে কিন্তু পৰৱৰ্তী সময়ত মই দেখিলোঁ যে তেখেতে নিজৰ নাতিনীয়েকে কিন্তু এখন ইংৰাজী মাধ্যমৰ স্কুলত পঢ়াইছে যুক্তিযুক্ততা আছে আৰু যেতিয়াই আমি প্ৰাথমিক স্তৰৰ পৰা আমি ভাল ছাত্ৰ ছাত্ৰীক আমি শিক্ষাদান কৰি দিব নোৱাৰোঁ তেতিয়াহ'লে মাধ্যমিক যি বিদ্যালয়বোৰ আছে এই মাধ্যমিক বিদ্যালয়বোৰৰ ফিডাৰ ষ্টক আহে প্ৰাথমিক বিদ্যালয়বিলাকৰ পৰা কোনোবাই যদি প্ৰাথমিক স্তৰত তেখেতসকলে অসমীয়া মাধ্যমত পঢ়া নাই তেতিয়াহ'লে পৰৱৰ্তী অৱস্থাত মাধ্যমিক অৱস্থাত তেখেতসকলে অসমীয়া মাধ্যমলৈ শিফ্ট নকৰে বিশেষকৈ প্ৰাইমেৰী শিক্ষাৰ ক্ষেত্ৰত আৰু অধিক পুঁজিৰ প্ৰয়োজন আছে আমি এই ব্যৱস্থাটোত যিবোৰ কেৰুণ আছে যিবোৰ আমি হয়তো ইমান প্ৰয়োজন হৈছে গুণোৎসৱৰ সময়ত আমি দেখিলোঁ যে ক'ৰবাত যদি দেখুৱাইছে যে 200 গৰাকী ছাত্ৰ ছাত্ৰী এখন বিদ্যালয়ত পাঠদান আমি তেওঁলোকে পাঠ গ্ৰহণ কৰি আছে সেই ছাত্ৰ ছাত্ৰীবিলাকৰ মাজতে প্ৰায় 20% 30%
তেখেতসকল সিদিনাখন এবচেণ্ট আছিলে। যেতিয়া ইয়াৰ পৰা নিৰ্দেশনা গ'ল যে এই যে 20 বা 30% ছাত্ৰ ছাত্ৰী কিয় তেওঁলোক উপস্থিত নাই, পৰৱৰ্তী সময়ত দেখা গ'ল যে সেই সংখ্যাবিলাক কিন্তু কমি আহিলে। কিয় কমি আহিলে? তাৰমানে এই যে ষ্টুডেণ্টখিনি আছিল এখেতসকল কাগজে কলমেহে আছিল, they were all good students, প্ৰকৃতভাৱে কোনো তেনেকুৱা ধৰণৰ শিক্ষাৰ্থী নাছিলে। একমাত্ৰ চৰকাৰে যি সা সুবিধাবোৰ দিয়ে এই সা সুবিধাবোৰ অধিক আহৰণ কৰিবৰ বাবেহে তেখেতসকলৰ নামবোৰ ভৰাই থোৱা হৈছিলে। তেখেতসকল আচলতে ছাত্ৰ ছাত্ৰী নহয়। এনেকুৱা ধৰণৰ যিবোৰ আঁসোৱা, এই আঁসোৱাবোৰ দূৰ কৰিছে ডিপাৰ্টমেণ্টে। ক্লাছ 5 পৰ্যন্ত শিক্ষাৰ মাধ্যমটো মাতৃভাষা হ'ব লাগে। আৰু সেই সময়ত মাননীয় শিক্ষামন্ত্ৰী মহোদয়, বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছিলে যে আমাৰ সকলো আঞ্চলিক ভাষাত ক্লাছ 5লৈ শিক্ষা হ'ব আৰু ক্লাছ 10, 9, 10 সেইকে বিজ্ঞান আৰু গণিত বিষয়টো কেৱল ইংলিছ মিডিয়ামত হ'ব, বাকী চব নিজৰ মাতৃভাষাত হ'ব। মই ভাবোঁ এইখিনি আমাৰ মাননীয় তাৰোপৰি মাননীয় মুখ্যমন্ত্ৰী তেতিয়া শিক্ষামন্ত্ৰীয়ে এটা কথা কৈছিলে যে নেশ্যনেল এডুকেশ্যন পলিচি মতে যদি অসমত প্ৰাক প্ৰাথমিক স্কুল খোলাৰ কাৰণে 24,000 ভিলেজত 3জনকৈ হ'লেও আমি যদি তাত শিক্ষক নিযুক্তি দিওঁ তেতিয়া 75,000 শিক্ষকে সুবিধা লাভ কৰিব বুলি কৈছিলে। আমাৰ বৰ্তমানৰ শিক্ষামন্ত্ৰীয়ে এই সম্পৰ্কে কি ব্যৱস্থা লৈছে মই নাজানো, কিন্তু এইখিনি কৰিলেও ভাল। যেখানে বিভিন্ন সমস্যা আছে, এইটো কথা আমি নুই কৰিব নোৱাৰোঁ যে আমি বাৰে বাৰে ভেঞ্চাৰৰ কথা কওঁ যদিও সেইসকল শিক্ষকেই কিন্তু বহুত ল'ৰা ছোৱালীক জ্ঞানৰ পোহৰ দেখুৱাইছিলে আৰু বহুতক উচ্চ শিক্ষিত কৰি আমাৰ সমাজত তেওঁলোকক ভাল কাম কৰিবলৈ তেওঁলোকে সুবিধা। যিসকলে আপোনাৰ সমস্যা বহুত, আপুনি যদি চচলত যায়, যদিও চৰকাৰে কয় যে কোনো সমস্যাই নাই, চচলত গ'লে আন্দোলনকাৰী আমাক বিভিন্ন মানুহে আমাক লগ কৰে। আজি বহুত কথা আপোনাৰ বিশেষ তৃণমূল পাৰ্টি কিছুমান 2021 চনত আছিলে, তেওঁলোকৰ চৰকাৰে সেই সময়ত মাননীয় আগৰ চৰকাৰৰ দিনত স্পেচিয়েল টেট পাতিছিলে। বহুত ল'ৰা ছোৱালীয়ে তাতে এপ্লাই কৰিছিলে। আমাৰ শিক্ষকসকলে 667 তেওঁলোকে তাতে পাছ কৰিলে, কিন্তু সেইটো স্পেচিয়েল পাতাৰ কাৰণে দিছিলে, কিন্তু তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ নকৰিলে। ঠিক তেনেকৈ আমাৰ টিউটৰ শিক্ষকসকল, একমাত্ৰ টিচাৰসকল, এইবিলাকৰ সমস্যাবিলাকৰ সমাধান নহ'লগৈ। আৰু মাননীয় আছে পূব বৰভাগ আঞ্চলিক হাইস্কুল, সেইখন প্ৰাধিকৰণৰ আওতাত আছিলে, কিন্তু 2016 চনত ষ্টুডেণ্ট কম হোৱাৰ কাৰণে তেওঁলোকক সেইখন স্কুল প্ৰাধিকৰণ নহ'ল। ঠিক তেনেকৈ প্ৰাদেশিকৰণৰ আওতাত নপৰা যিখন ME স্কুলৰ হিন্দী শিক্ষক আছে, হিন্দী যিহেতু ৰাষ্ট্ৰীয় ভাষা, তেওঁলোকৰো প্ৰায় 912জন স্কুলৰ শিক্ষকে 1985 চনৰ পৰা কাম কৰি আছে। তেওঁলোকৰ চাকৰিও নিয়মীয়াকৰণ নহ'লগৈ। অধ্যক্ষ মহোদয়, আমাৰ মাননীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মহোদয়ৰ নিজৰ সমষ্টিৰ এখন স্কুল এষ্টাব্লিছ 2001 পকোৱা বাজানী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল দেহাৰ কালাবুচি বুলি কয়, সেইখনো আজিলৈ প্ৰাধিকৰণ নহয়। যে শংকৰদেৱ ইউনিভাৰ্চিটিত শংকৰদেৱ মেডিকেল ইউনিভাৰ্চিটিত যিবিলাক